নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এডিআৰই 2.0 গ্ৰেড 3 যি গ্ৰেজুৱেট লেভেলৰ পেপাৰ ইতিমধ্যে হৈ গ'ল আৰু এই ভিডিঅ'ত আমি সেই পেপাৰটোৰ যিখিনি এক্সপেক্টেড এনালাইসিস হয় তাৰ ওপৰত ডিসকাস কৰিম কিমান মাৰ্কস আহিব পাৰে কাট অফ বা ওবিসিৰ ক্ষেত্ৰত হওক জেনাৰেলৰ ক্ষেত্ৰত হওক বা এসসি এসটি কিমান যাব পাৰে হয়তো সকলোবিলাক ডিসকাস কৰিম কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰিব সো ভিডিঅ'টো শেষলৈকে চাব চেনেল নতুনকৈ ভিজিট কৰিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব প্ৰথম যদি আমি চাবলৈ যাওঁ তেন্তে এখন পেপাৰখন একচুয়ালি দেখোতে আপোনাৰ ইমান ইজি দৰে লাগিলেও কিন্তু ইজি নহয় সো বহুতৰে কনফিউজিং থাকিব কনফিউজিংত বহুতে ভুল কৰি আহিব পেপাৰখন পুনে দেখি দুটো আপুনি ভাবিব যে গুটেখিনি কৰি আহিলো কিন্তু তাতো কনফিউজিং লাগিব কিছুমানৰ ম্যাথছত প্ৰবলেম আহিব পাৰে কিছুমানৰ ইংলিশ সেকশনটোত প্ৰবলেম আহিব পাৰে যেহেতু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে 25 মাৰ্কছৰ দুটা কোৱেশ্চন আছে সৰি 2 মাৰ্কছৰ 25 টা কোৱেশ্চনছ আছে তাত 50 মাৰ্কছ হৈ যায় সো হেফালৰ পৰা মাৰ্কছটো বেলেগ হয় বাকি 125ত বাকিখিনি আছে প্ৰথম যদি চাওঁ আমি এটা পোষ্ট কৰিছিলো কমিউনিটি টেবত তাত কিমান আছে হেটো মই আপোনাক দেখাই দিছো সব 80 to 100 ৰ ভিতৰত এপ্ৰক্সিমেট 60-70% হে ভোট কৰিছে সো হিমানটোৱে কাট অফ আহিব পাৰে বা 100 to 120 ভিতৰত 30% সো 140-50 ভিতৰত যদি চাওঁ তেন্তে 9% 2% তেনেকে কৰিছে এটো একচুয়ালি কম হয় কিন্তু যদি বেছি সংখ্যকে কমেন্ট কৰে তেতিয়া বেছিটো গম পোৱা যাব এটো ওপৰতে এনালাইসিস কৰিব পৰা নাযায় ইনে যদি আমি চাবলৈ যাওঁ এখন পেপাৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেন্তে 110 to 130 ইমানটোৰ ভিতৰতে কাট অফটো থাকিব লাগে সো আকপাস হ'ব পাৰে কিন্তু হিমানটোৰ ভিতৰতে থাকিব লাগে বাকি যদি আমি ওবিসিৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ ওবিসিৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেন্তে এপ্ৰক্সিমেট 97 to 110 ৰ ভিতৰত থাকিব লাগে আৰু যদি আমি চাবলৈ যাওঁ এসসিৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেন্তে এসসিৰ ক্ষেত্ৰত 87 to 97 এপ্ৰক্সিমেট আহিব লাগে আৰু এসটিৰ ক্ষেত্ৰত 80 to 90 ভিতৰত থাকিব লাগে যেটো সবৰে ক্যাটাগৰি ওয়াইজ পোষ্টখিনি বেলেগ হয় সেই কাৰণে কাট অফটো অলপ এসটি হলো মানে এটা জোখত থাকিব আৰু যদি চাওঁ তেন্তে পিডব্লিউডিত অলমোস্ট 70 প্লাস কাট অফ আহিব লাগে এটো একচুয়ালি এক্সপেক্টেড এনালাইসিস হয় কাৰণ এনেকুৱা ধৰণৰ হয় বহুতত কনফিউজিং হৈ থাকে এতিয়া বহুতে এটো বহুতখিনি কনফিউজিং কৰি দিব ধৰিলক এটো হয় বুলি লিখি আহিব কিন্তু এটো ধৰিলক নহয় তেনেকুৱা ধৰণৰ কনফিউজিংৰ কাৰণে বহুত নেগেটিভ মাৰ্কিং যেহেতু আছে আৰু মেইন ইয়াত কি এফেক্ট কৰিব আপোনালোকৰ যেটো ফেক্টৰ যদি চাওঁ তেন্তে যি 25 টা যি কোৱেশ্চন আছিল 2 মাৰ্কছৰ সেইকিটাই বহুত আপোনালোকৰ ক্ষেত্ৰত যদি তাত যদি ভুল কৰিছে তেন্তে আপোনাৰ মাৰ্কছটো বহুত বেছিকে কমি অহা যেটো চান্স আছে হেতুৱে আপুনি যেটো পাব হেতুত বহুত এফেক্ট কৰিব সো এক্সপেক্টেড এটোৱে আছিল সো এই ভিডিওটো ইমানখিনিয়ে আছিল সো আশা কৰিছো আপোনালোকে ইয়াৰ ওপৰত যদি কি ভাবে ধৰিলক কমেন্ট কৰিব নাপাহৰিব আপোনালোকে এতিয়াও যদি ভিডিওটো চাইছে তেন্তে আপোনালোকে কিমান পাব একচুয়ালি ক্যাটাগৰি ওয়াইজ দিব ধৰিলক ওবিসি ইমান কৰিছো বা হেৰিও ইমান কৰিছো তেনেকে দিব আমি অলপ দিন পিছত এটা পুনৰ এটা এনালাইসিস কৰিব পৰা হ'ব কিমান আহিব পাৰে ইমানে আছিল বাকি স্কিল টেষ্টৰ কাৰণে ধৰিলক কেনেকৈ প্ৰিপাৰেচন কৰিব এই ভিডিওতে ডিসকাস কৰিম ধন্যবাদ